মহাসপ্তমীৰ সেমেকা পৰিৱেশ। মহাসপ্তমীৰ দিনটোত বোকাখাতৰ বিভিন্ন পূজা মণ্ডপত সেৱা জনাই মাৰ আশীৰ্বাদ দলে কেবিনেট মন্ত্ৰী অতুল বৰাই। অসম কণ্ঠ জুবিনবিহীন প্ৰথমটো দুৰ্গা পূজাত পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত ভক্তৰ সমাগম সেমেকা হোৱা পৰিলক্ষিত হ'ল। পূজাৰ মণ্ডপৰ ঢাক নাইবা হৰ্ষোল্লাসৰ পৰিৱৰ্তে ভক্তৰ দুচকুত পৰিস্ফুট হ'ল এক অবুজ বেদনা। শতবৰ্ষ অতিক্ৰম কৰা বোকাখাত বাৰোৱাৰী পূজা সমিতিয়ে আয়োজন কৰা পূজাত উপস্থিত হৈ সাৰ্থৱ জুবিনবিহীন পূজাৰ বিষয়ে মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে। হয়, আজি সপ্তমী। এইবাৰ শাৰদীয় দুৰ্গোৎসৱত ক'তো উৎসৱমুখৰ পৰিৱেশ নাই, যিহেতু আজি কিছুদিন আগতে আমাৰ প্ৰিয় শিল্পী উদিত গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এইকেইদিন সমগ্ৰ ৰাজ্যবাসী শোকত মুহ্যমান, আৰু সেইকাৰণে ৰাজ্যখনত এইবাৰ ক'তো উৎসৱমুখৰ পৰিৱেশ কোনেও দেখা পোৱা নাই। কিন্তু আজি বছৰ ধৰি বিভিন্ন ঠাইত এনেদৰে দুৰ্গোৎসৱ যিহেতু পালন কৰি আহিছে, মোৰে অসমত ইয়াত প্ৰায় 70 ঠাইমানত এনেধৰণে দুৰ্গোৎসৱ ৰাজহুৱাকৈ পালন কৰে। চৰকাৰেও আৰ্থিকভাৱে আজি কেইবছৰমানৰ পৰা ছাপোৰ্ট দিছে, আৰু ময়ো পূজাকেইটা দিনত সমষ্টিৰ বিভিন্ন পূজা মণ্ডপত যাওঁ, ৰাইজকো লগ পাওঁ, মা দুৰ্গাৰ আশীষ লওঁ, ৰাইজৰ মংগল কামনা কৰোঁ। আজিও আহিছোঁ, কিন্তু মনটো ঠিক লাগি থকা নাই, ৰাইজেও ঠিক লাগি থকা নাই। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন গাৰ্গৰ আত্মা ঈশ্বৰ শান্তি লাভ কৰে, আমি তাকে প্ৰাৰ্থনা কৰোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।